গুৱাহাটীৰ অচৰা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন IITৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে শিশু দিৱস উদযাপন কৰা হৈছে। কণ কণ ছাত্ৰ-ছাত্ৰীৰ নৃত্য গীতেৰে উদযাপন কৰা হৈছে শিশু দিৱস। শিশু দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে IIT গুৱাহাটীৰ সঞ্চালক প্ৰফেচৰ দেৱেন্দ্ৰ জলিহল। কণ কণ শিশুসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও নৃত্য প্ৰদৰ্শন কৰি উদযাপন কৰিছে শিশু দিৱস। উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।